নমস্কাৰ, আপোনালোকৰ কি খবৰ? সকলোৱে ভালে আছেনে? আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভাল পায় আপোনালোকে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কি ক'ম, আজি ভাল বুলিও ক'ব লাগিব, দিনটো বেয়া বুলিও ক'ব লাগিব আমাৰ কাৰণে, গোটেই অসমবাসীৰ কাৰণে। আৰু আমাৰ মৰমৰ জুবিনদাৰ কাষত আমি যাবলৈ ওলাইছোঁ। আমাৰ গাঁৱৰ সকলোৱে মিলি বাছ ৰিজাৰ্ভ কৰিছোঁ। মোটামুটি 50জনমান মানুহ ওলাইছোঁ আৰু আমাৰ গাঁৱৰ পৰা। এইটো ভিডিঅ' আচলতে 29 অক্টোবৰতে গৈছিলোঁ আমি, কিন্তু মানে ভিডিঅ' এডিটিং কৰাতে অলপ লেট হৈ গ'ল। আৰু বহুত ব্যস্ততাৰ কাৰণে মানে এডিটিং কৰিবৰ কাৰণে দেৰি হৈ গ'ল। আৰু আপোনালোকে বেয়া নাপাব, কাৰণ মানে ভিডিঅ' এডিটিং কৰাটো বহুত টাইম লাগি যায়। সেইকাৰণে আৰু কৰিম বুলি পেলাই তেনেদৰে ৰহিয়ে আছিল। তথাপিও আজি অকণমান দি দিলোঁ আৰু যেনেকেই নহওক আপোনালোকে চাব, আদৰিব মোৰ ভিডিঅ'টো। আমাৰ মৰমৰ জুবিনদাৰ কাষত গৈ আছোঁ সকলোৱে, দাদাৰ গানবিলাক শুনি বাছত। আৰু বহুত আশাৰে গৈ আছোঁ, যিটো আশা আমাৰ দাদা থাকাতে পূৰণ দাদা নোহোৱাৰ পিছত সৰুকৈ হ'লেও আশা এটা পূৰণ হ'ল। তেওঁৰ ওচৰত যোৱাৰ সৌভাগ্য হ'ল সকলোৰে। এইখিনিয়ে ক'ম, আৰু কি ক'ম। তাত একো মুখৰ ভাষা শব্দ একোৱেই নাই। আৰু সোনকালে আমাক ন্যায় লাগে, যিটো একদম ভাবি আছোঁ আৰু ন্যায় পাম, অতি সোনকালে লাগে। আৰু বাকী একো শুনিব নিবিচাৰোঁ, বাকী বেলেগ কথা। মেইন উদ্দেশ্যৰ পৰা ফালৰি কাটি নগ'লেই হ'ল। আৰু এয়াই, আৰু এইখিনি আশা কৰোঁ। আমি আহি পালোঁ সোণাপুৰ দাদাৰ ওচৰত। আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো। যদি কি নিশ্চয় ভালেই পাব আপোনালোকে, যেনেকৈ ধৰণে নিদিওঁ কিয় ভিডিঅ'টো। আপোনালোকে প্লিজ চাই দিব আৰু এবাৰ। আৰু আপোনালোকে যোনে যোৱা নাই, যাব, ভাল লাগিব, মনত অলপ ভাল লাগিব। আৰু এইখিনিয়ে ক'লোঁ, আগলৈ মোৰ ভিডিঅ'টো চাই থাকক। এটা দিও দিয়া নাই। দেখা পাই আমি গৈ আছোঁ জুবিন দাই য'ত জিৰণি লৈছিল বহু বছৰ আগতে, শিলচটাৰ কাষত। এইখিনি ঠাইতে বেছি দূৰ নহয় আৰু তাৰ পৰা আপোনালোকে আহিলে দেখাই পাব। বেছি দূৰ নহয়, খোজকাঢ়ি আহিব পাৰে। আৰু ফাৰ্ষ্ট এইখিনি ঠাই পায়, তাৰপিছতহে জুবিন ক্ষেত্ৰ পায়।
বহুত মানে চাফ চিকুণকৈ ৰাখিছে আৰু মানে কিবা এটা শান্তি পাইছোঁ আৰু এইখিনি ঠাইত বহুত ভাল লাগিছে। সেইকাৰণে হয়তো জুবিন দায়েও এইখিনি ঠাইত বহি জিৰণি লৈ শান্তি পাইছিল। এয়াই আৰু আপোনালোকে আহিব সোনকালে চাই যাব। দাঁত নাই তাত খাই আছে। সদাপুৰৰ পৰা আহিয়ে আমি বালাজী মন্দিৰত এপাক সোমালোঁ গোটেইকেইটাই। বাছখন তাতে গেটতে থৈ দিছোঁ, থৈ দি পিনে ইফালে মন্দিৰত সকলোৱে সোমাই এনেদৰে গ'লোঁ আৰু। পূৰা ফটো মাৰাত ব্যস্ত, ফটো কৰিছে নে ভিডিঅ' কৰিছে নাজানো আৰু। গৈ আছোঁ সকলোৱে মিলি আৰু এনেদৰে আৰু গোটেই দিনটো গ'ল ভালে ভালে। মন্দিৰৰ পৰা ওলাই আহি দিনটো কটাই পিনে আমি সকলোৱে ঘৰমুৱা হ'লোঁ আৰু মোৰ ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু আগলৈও চাই থাকিব। আজিলৈ আহিলোঁ।